অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা এয়া বটদ্ৰৱা প্ৰকল্প। ডিচেম্বৰত ৰাইজৰ বাবে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই প্ৰকল্প, যাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে জাতীয় জীৱনক প্ৰতিফলিত হোৱাকৈ নতুন ৰঙেৰে সজাই তোলা হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ এই বটদ্ৰৱা প্ৰকল্পভাগ। গৃহমন্ত্ৰীয়ে শুভ উদ্বোধন কৰাৰ পূৰ্বে চাই লওঁ আহক এই বটদ্ৰৱা প্ৰকল্পৰ নয়নাভিৰাম দৃশ্য। জগত গুৰুজনাৰ আদি লীলাভূমিত প্ৰায় 200 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পত গুৰুজনাই অসমীয়া সমাজ সংস্কৃতিলৈ দি যোৱা অনবদ্য অৱদানসমূহৰ পূৰ্ণ প্ৰতিফলন ঘটিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মৰ ৰীতি নীতি আৰু পৰম্পৰাৰ মাজেৰে 14 প্ৰসংগ নামৰ লগতে ঈশ্বৰ উপাসনাৰ শৃংখলাবদ্ধ পৰিৱেশন শৈলীয়ে উদ্ভাসিত হৈ থকা অসমবাসীৰ বহু প্ৰত্যাশিত বটদ্ৰৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন হৈছিল 2021 চনৰ 25 ফেব্ৰুৱাৰীত। গৃহমন্ত্ৰী অমিত শ্বাহে নিজ হাতেৰে আধাৰশিলা স্থাপন কৰা সেই প্ৰকল্প 2025 চনৰ 29 ডিচেম্বৰত তেওঁ নিজেই মুকলি কৰিব। জগতগুৰু শংকৰদেৱৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান সত্ৰক পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ আৰ্হিত বিশেষ ধৰ্মীয় ক্ষেত্ৰ হিচাপে গঢ়াৰ পৰিকল্পনা কৰিছিল ৰাজ্য চৰকাৰে। 2016 চনৰ ছেপ্টেম্বৰ মাহত অসম চৰকাৰে বেদখলমুক্ত কৰা আকাশী গংগা তীৰৰ 165 বিঘা ভূমিত এতিয়া সগৌৰৱেৰে জিলিকিছে এই বটদ্ৰৱা প্ৰকল্পভাগ। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা এই বটদ্ৰৱা প্ৰকল্পত আছে পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটোৱা অতিথি গৃহ, দেৱবাদ্য তালৰ আৰ্হিত কলা কেন্দ্ৰ, খোলৰ সাজত গৱেষণা কেন্দ্ৰ, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ সাজত নাটঘৰ আদি। বটদ্ৰৱা প্ৰকল্পৰ চৌহদত আছে ভগৱান বিষ্ণুৰ 10 অৱতাৰৰ প্ৰতিমূৰ্তি। সত্ৰ সংস্কৃতিৰ প্ৰতিফলন ঘটাকৈ নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্প জনাজাত হ'ব আবিৰ্ভাৱ ক্ষেত্ৰৰূপে। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত 22 ডিচেম্বৰত বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অপেক্ষা মাথো এতিয়া 2টা দিনৰ। 29 ডিচেম্বৰত গৃহমন্ত্ৰীয়ে ৰাজ্যবাসীৰ বাবে এই প্ৰকল্প উচৰ্গা কৰাৰ পিছতেই গুৰুজনাৰ সৃষ্টিৰাজি আকৌ এবাৰ জিলিকি উঠিব জগত সভাত। নগাঁৱৰ পৰা তপন কুমাৰ বৰা, DY365।